নমস্কাৰ, আজি হৈছে ২৬ ছেপ্টেম্বৰ শুক্ৰবাৰ। বিটিচি নিৰ্বাচনৰ ফলাফলৰ দিন। কোনে গঠন কৰিব বিটিআৰ চৰকাৰ, কোন হ'ব কিং মেকাৰ? এই মুহূৰ্তত শেহতীয়া খবৰ আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজি বিটিচি নিৰ্বাচনৰ ফলাফলৰ দিন আৰু আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যবাসীয়ে বাট চাই আছে যে কোনটো দলে গঠন কৰিব বিটিআৰ চৰকাৰ। এই মুহূৰ্তত শেহতীয়া খবৰ আহি পৰিছে। জনাইছোঁ সমূহ দৰ্শকক, বিটিআৰত এইবাৰ কাৰ চৰকাৰ তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উঠিছে। বিজেপি আগবাঢ়ি আছে 11খন আসনত আৰু এতিয়ালৈকে যি খবৰ আহিছে, খবৰত আমি লাভ কৰিছোঁ যে বিজেপি আগবাঢ়ি আছে 11খন আসনত আৰু চালাকাটি সমষ্টিত BPFৰ দেৰত হাছান বসুমতাৰীৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু UPPL-ৰ লৰেন্স ইছলাৰীতকৈ আগবাঢ়ি আছে বসুমতাৰী আৰু 1500 ভোটত আগবাঢ়ি আছে দেৰত হাছান আৰু ইপিনে কোকৰাঝাৰ গোসাইগাঁৱৰ 5 পৰিষদ সমষ্টিৰ ফলাফল আপডেট আহি পৰিছে ইতিমধ্যে আৰু খৰাইবিল সমষ্টিত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। কচুগাঁও সমষ্টিত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু জমদুৱাৰ সমষ্টিত BPFৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ শ্ৰীৰামপুৰ সমষ্টিত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু বাউসিংগুৰি সমষ্টিত BPFৰ অগ্ৰগতি। BPF প্ৰাৰ্থী ধনেশ্বৰ কোয়াৰীৰ 4193টা ভোটত অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু গুমা সমষ্টিত বিজেপিৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু চালাকাটি সমষ্টিত BPFৰ দেৰত হাছান বসুমতাৰীৰ অগ্ৰগতি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ কাৰ হ'ব এইবাৰ বিটিআৰ চৰকাৰ, কোন হ'ব কিং মেকাৰ। সমগ্ৰ খবৰ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। UPPL-ৰ লৰেন্স ইছলাৰীতকৈ আগবাঢ়ি আছে বসুমতাৰী আৰু 1500 ভোটত আগবাঢ়ি আছে দেৰত হাছান আৰু ইপিনে কোকৰাঝাৰ গোসাইগাঁও 5 পৰিষদ সমষ্টিৰ ফলাফল আপডেট ইতিমধ্যে আহি পৰিছে। আমি খবৰ জনাইছোঁ খৰাইবিল সমষ্টিত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। ইয়াৰ সমান্তৰালকৈ কচুগাঁও সমষ্টিত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। বিটিআৰত এইবাৰ কাৰ চৰকাৰ আৰু কোন হ'ব কিং মেকাৰ, ইয়াক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। এই মুহূৰ্তৰ শেহতীয়া খবৰ আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জনাইছোঁ খবৰ, বিটিআৰত কিং মেকাৰ হ'ব নেকি বিজেপি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। 11খন আসনত আগবাঢ়ি আছে বিজেপি আৰু এই মুহূৰ্তলৈকে 19খন আসনত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু 9খন আসনত অগ্ৰগতি হৈছে UPPL-ৰ আৰু ধূলিসাৎ হৈ পৰিছে কংগ্ৰেছ। গৌৰৱ গগৈৰ কংগ্ৰেছ হৈ পৰিছে ধূলিসাৎ। UPPL আৰু BPFৰ মাজত হ'ব পাৰে কিং মেকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, বিটিআৰত কিং মেকাৰ হ'ব নেকি বিজেপি, তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে, কিয়নো 11খন আসনত আগবাঢ়ি আছে বিজেপি আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বিটিআৰ কাৰ? আজি যিহেতু বিটিচি নিৰ্বাচনৰ ফলাফলৰ দিন আৰু আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যবাসীয়ে বাট চাই আছে যে বিটিআৰত এইবাৰ কোনে চৰকাৰ গঠন কৰিব। এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছোঁ, আপডেট দি গৈছোঁ যে কোনটো দলে কিমান অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তত শেহতীয়া খবৰ আহি পৰিছে ৰাজ্যবাসীৰ বাবে। খাম্পা বৰগোহাঞিয়ে উফুৰাব নেকি হাগ্ৰামাৰ আসন, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। 2খন আসনতে পিছ পৰি আছে হাগ্ৰামা মহিলাৰী আৰু দেৱৰগাঁও তৃতীয় ৰাউণ্ডৰ অন্তত 589 পিছ পৰি আছে হাগ্ৰামা মহিলাৰী আৰু চিৰাংদুৱাৰ সমষ্টিত পিছ পৰি আছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীক চেলেঞ্জ দি UPPL-ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল খাম্পা বৰগোহাঞি আৰু খাম্পা বৰগোহাঞিয়ে উফুৰাব নেকি হাগ্ৰামাৰ আসন, তাক লৈ এতিয়া প্ৰশ্ন হৈছে সৰ্বত্ৰে আৰু হাগ্ৰামা মহিলাৰীক চেলেঞ্জ দি UPPL-ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল খাম্পা আৰু খাম্পা বৰগোহাঞিয়ে উফুৰাব নেকি হাগ্ৰামাৰ আসন। 2খন আসনতে পিছ পৰি আছে হাগ্ৰামা মহিলাৰী আৰু ইয়াৰ সমান্তৰালকৈ দেৱৰগাঁও তৃতীয় ৰাউণ্ডৰ অন্তত 589টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ আৰু এটি ডাঙৰ আপডেট দিবলৈ লৈছোঁ। মেজিক নম্বৰৰ কাষত হাগ্ৰামা মহিলাৰীৰ BPF। বৰভূমি পুনৰ যাব পাৰে হাগ্ৰামাৰ হাতলৈ। বৰভূমি পুনৰ যাব পাৰে হাগ্ৰামাৰ হাতলৈ, তাক লৈ এতিয়া যোজা চলি আছে আৰু 19খন আসনত আগবাঢ়ি আছে BPF। UPPL আগবাঢ়ি আছে 11খন আসনত আৰু বিজেপি আগবাঢ়ি আছে 10খন আসনত আৰু UPPL আৰু বিজেপি একলগ হ'লে পুনৰ আহিব পাৰে প্ৰমোদ বড়ো চৰকাৰ আৰু যোৱা বছৰো এনেকৈ চৰকাৰ গঠন কৰা হৈছিল আৰু এইবাৰো এনেকৈ গঠন কৰা হ'ব নেকি চৰকাৰ? আপোনালোকৰ মতামত জনাওক কমেণ্ট বক্সত। UPPL আৰু বিজেপি একলগ হ'লে পুনৰ আহিব পাৰে প্ৰমোদ বড়ো চৰকাৰ।
BPF UPPL একলগ হৈও গঠন কৰিব পাৰে চৰকাৰ আৰু বিজেপি কাষ চাপি যাব পাৰে এইবাৰ BPFৰ জনাইছোঁ খবৰ আপডেটসমূহ জনাই গৈছোঁ বিজেপি কাষ চাপি যাব পাৰে এইবাৰ BPFৰ আৰু বৰভূমিত তিনিটা সমীকৰণ সম্ভৱ জনাইছোঁ খবৰ যোৱাবাৰো একক সংখ্যাগৰিষ্ঠ দল আছিল BPF কিন্তু চৰকাৰ গঠন কৰিছিল UPPL আৰু বিজেপি হয় এটি খবৰ জনাইছোঁ যে যোৱা বছৰো কিন্তু চৰকাৰ গঠন কৰিছিল UPPL আৰু বিজেপি আৰু ইয়াৰ সমান্তৰালকৈ এইবাৰো ঠিক এনেকুৱাই হ'ব নেকি তাক লৈ সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাই যাওক মেজিক নম্বৰৰ কাষত হাগ্ৰামা মহিলাৰ BPF দেখিবলৈ পোৱা গৈছে আৰু বৰভূমি পুনৰ যাব পাৰে হাগ্ৰামাৰ হাতলৈ 19খন আসনত আগবাঢ়ি আছে BPF UPPL আগবাঢ়ি আছে 11খন আসনত আৰু মেজিক নম্বৰৰ কাষত হাগ্ৰামা মহিলাৰ BPF চৰকাৰ আহিছোঁ আন এক খবৰৰ মাজলৈ আৰু এটি ডাঙৰ আপডেট দিবলৈ লৈছোঁ সমগ্ৰ ৰাজ্যবাসীক ওদালগুৰিৰ কোন সমষ্টিত কোন দলৰ অগ্ৰগতি এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক 10খন আসনৰ 7খনত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে ইতিমধ্যে ভেৰগাঁৱত বিজেপিক পিছ পেলাই অগ্ৰগতি UPPLৰ আৰু খালিংদুৱাৰত বিজেপিৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে মদৈবাৰীত BPFৰ অগ্ৰগতি হৰিসিঙাত অগ্ৰগতি BPFৰ আৰু ধনচিত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু ভৈৰৱকুণ্ডত BPFৰ অগ্ৰগতি পাঁচনৈ চেৰফাঙত বিজেপিৰ অগ্ৰগতি ৰৌতাত BPFৰ অগ্ৰগতি আৰু ননৈ চেৰফাঙত BPFৰ অগ্ৰগতি খৈৰাবাৰীত BPFৰ অগ্ৰগতি আৰু ইয়াৰ সমান্তৰালকৈ ওদালগুৰিৰ কোন সমষ্টিত কোন দলৰ অগ্ৰগতি আমি জনাইছোঁ খবৰ আকৌ জনাইছোঁ খবৰটো 10খন আসনৰ 7খনত BPFৰ অগ্ৰগতিৰ খবৰ ইতিমধ্যে আহি পৰিছে শেহতীয়া খবৰ জনাইছোঁ ৰাজ্যবাসীক ভেৰগাঁৱত বিজেপিক পিছ পেলাই অগ্ৰগতি UPPLৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আজি BTC নিৰ্বাচনৰ ফলাফল আৰু ইতিমধ্যে ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু ইয়াৰ মাজতেই আহি পৰিছে কেতবৰ ডাঙৰ আপডেট সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ খবৰ বৰভূমিত BPFৰ হাঁহি নচলিল বিজেপি UPPL আৰু কংগ্ৰেছৰ যাদু এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে বৰভূমিত BPFৰ হাঁহি দেখিবলৈ পোৱা গৈছে নচলিল বিজেপি UPPL আৰু কংগ্ৰেছৰ যাদু বিজেপি UPPLক পিছ পেলাই BPFৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানলৈ 9খনকৈ আসনত বিজেপি আৰু 10খনত UPPLৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু 20খনকৈ আসনত আগবাঢ়ি আছে BPF আৰু দতমাত আগবাঢ়ি আছে বিজেপি আৰু ইয়াৰ সমান্তৰালকৈ বৰ্তমানলৈ ওদালগুৰিত BPFৰ অগ্ৰগতি বুলি আমি খবৰ লাভ কৰিছোঁ আৰু কোকৰাঝাৰৰ চালাকাটি সমষ্টিত UPPLৰ অগ্ৰগতি আৰু ইয়াৰ সমান্তৰালকৈ তামোলপুৰতো UPPLৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু বৰভূমিত BPFৰ হাঁহি দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ বিগ আপডেট জনাইছোঁ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এইবাৰ বৰভূমিত BPFৰ হাঁহি দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক আজি BTC নিৰ্বাচনৰ ফলাফলৰ দিন আৰু আজিৰ দিনটোতেই আহিব ভাল খবৰ আৰু বেয়া খবৰ কোনে লাভ কৰিব BTC এই মুহূৰ্তৰ খবৰ জনাইছোঁ বিটিআৰত ধূলিচাত হৈছে কংগ্ৰেছ এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক বিটিআৰত ধূলিচাত হৈ পৰিছে এতিয়া কংগ্ৰেছ এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে কোনো সংখ্যালঘুৱে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ আশাত চেঁচা পানী এইবাৰ সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায়ো মুখ থেকেচা কংগ্ৰেছৰ ইফালে বিজেপি UPPLক পিছ পেলাই BPFৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানলৈ 8খনকৈ আসনত বিজেপি আৰু UPPLৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু 23খনকৈ আসনত আগবাঢ়ি আছে BPF আৰু দতমাত আগবাঢ়ি আছে বিজেপি বৰ্তমানলৈ ওদালগুৰিত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু বিজেপি প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ 109টা ভোটত অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু কোকৰাঝাৰৰ চালাকাটি সমষ্টিত UPPLৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু তামোলপুৰতো UPPLৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু ইয়াৰ সমান্তৰালকৈ বিটিআৰত ধূলিচাত হৈ পৰিছে কংগ্ৰেছ আৰু এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে কোনো সংখ্যালঘুৱে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ আশা চেঁচা পানী সংখ্যালঘুৰ আহিছোঁ আন এক খবৰৰ মাজলৈ নিৰ্বাচনী ফলাফলৰ আৰু এটি ডাঙৰ আপডেট দিবলৈ লৈছোঁ বৰভূমিত নচলিল এইবাৰ বিজেপিৰ মেজিক নচলিল মোদীৰ যাদু
বৰভূমিত ৰাইজে গ্ৰহণ নকৰিলে বিজেপিক আৰু লোভনীয় আঁচনিও কাম নিদিলে বিজেপিক। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। আজি হৈছে BTC নিৰ্বাচনৰ ফলাফলৰ দিন আৰু খন্তেক পিছতে প্ৰকাশ পাব সমগ্ৰ ফলাফল। অৰুণোদয় লাখপতি বাইদেউ আঁচনিও নচলিল এইবাৰ। বৰভূমিত বেয়াকৈ বিধ্বস্ত হৈ পৰিছে বিজেপি আৰু BTCত চলিল মাত্ৰ হাগ্ৰামা মহিলাৰীৰ মেজিক। ডাঙৰ খবৰ জনাইছোঁ। বৃহৎ অগ্ৰগতি লাভ কৰিছে BPFে। ২৭খনৰো অধিক আসনত অগ্ৰগতি BPFৰ আৰু ইয়াৰ বিপৰীতে বিজেপিৰ মাত্ৰ ৩খন আসনত অগ্ৰগতিৰ খবৰ ইতিমধ্যে আহি পৰিছে আৰু UPPLে ৬খন আসনতহে অগ্ৰগতি লাভ কৰিছে আৰু বৰভূমিত নচলিল এইবাৰ বিজেপিৰ মেজিক, নচলিল মোদীৰ যাদু।